নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ বন্ধুসকল। এডিআৰই 3.0 2026ত হ'ব গৈ আছে, গম পাই চাগে। আৰু 2.0ৰ কি ধুনীয়াকৈ আপোনালোকে গম পাই চাগে, কি ধুনীয়াকৈ নিযুক্তি প্ৰক্ৰিয়া একদম নিকা পদ্ধতিৰে ধুনীয়াকৈ হৈ গ'ল, একো প্ৰব্লেম হোৱা নাই আৰু নিযুক্তি পাই গৈছে। আৰু এডিআৰই যিসকলে পাইছে একদম ফুল টাইম 60 ইয়াৰ মানে লাইফ টাইম জব বুলি ক'ব পাৰি। এবাৰ মাত্ৰ আপোনালোকে কোৱালিফাই কৰক, গোটেই জীৱন এনজয় কৰিব বন্ধুসকল। মাত্ৰ আপোনালোকে এবছৰ কষ্ট কৰক, এবছৰ নহয় মাত্ৰ 6 মাহ কষ্ট কৰক, 6 মাহৰ পিছতে ওলাব গৈ আছে। গতিকে 6 মাহ যদি আপোনালোকে এতিয়াৰ পৰা যদি নালাগে বন্ধুসকল, 3.0 কোৱালিফাই কৰিব নোৱাৰিব। এটা কথা মন কৰিব, এডিআৰই যোনটো এক্সাম হয় ইয়াত আপোনালোকৰ প্ৰায় 10 লাখৰ পৰা আদি কৰি 16-17 লাখ কেণ্ডিডেটে এপ্লাই কৰে। ইমানৰ ভিতৰত মাত্ৰ পোষ্ট থাকে কিমান আপোনালোকৰ 7,000, 8,000, 9,000, 10,000 মান পোষ্ট থাকে। আৰু ইয়াৰ ভিতৰত যদি আপোনালোকে ভাবিছে মই 3.0 কোৱালিফাই কৰিম, জবটো ল'ম, আৰু এডিআৰই এনেকৈ এটা ধুনীয়া জব বন্ধুসকল, ডাইৰেক্ট আপোনালোকে এপইণ্টমেণ্ট পাব আৰু ডাইৰেক্ট আপোনাৰ লাইফ টাইম জব হয়, কোনো কণ্ট্ৰেকচুৱেল বেচিছ জব নহয়, ফুল গভৰ্ণমেণ্ট জব হয়, ফুল গভৰ্ণমেণ্ট জব হয়। আৰু অসম চৰকাৰৰ দ্বাৰা এইটো প্ৰতিষ্ঠাপিত বন্ধুসকল। গতিকে ফুল গভৰ্ণমেণ্ট জব আৰু লাইফ টাইম জব বুলি ক'ব পাৰি বন্ধুসকল। এনেকুৱা এটা ধুনীয়া সুযোগ যদি আপোনালোকে এইবাৰ যদি 2026ত মিছ কৰে, বহুত ডাঙৰ মিছ কৰিব বন্ধুসকল। আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকল কেণ্ডিডেটে আগতে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে কষ্টৰ মূল্যটো গম পায়। আগত পৰা এতিয়া পৰ্যন্ত লাগি আছে, কিছুমানৰ হৈছে এইবাৰ 2 বা 1 মাৰ্কৰ কাৰণে কাট অফ অহা নাই, ভাবকচোন বাৰু কেনেকুৱা দুখ লাগিব। গতিকে প্ৰিপেৰেশ্যন লেভেলটো এনেকুৱা কৰক যাতে আপোনালোকে কাট অফতকৈ বেছি মাৰ্ক আহে আপোনালোকে, ঠিক আছে। যদি চেষ্টা কৰে নিশ্চয় সফলতা অৰ্জন কৰিব আপোনালোকে, মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ। এইবাৰ আপোনালোকৰ প্ৰায় 7,000+ ভেকেঞ্চি পুনৰ মুকলি হ'ব, গম পাই চাগে। এডিআৰই যিসকল কোৱালিফাই কৰিছে তাৰ ভিতৰত কিছুমান টিচাৰ ভেকেঞ্চিৰো, LPUP টিচাৰৰ ভেকেঞ্চিৰো মানে কেণ্ডিডেট আছিলে, তেওঁলোকেতো টিচাৰত গুচি গ'ল, পষ্টবোৰ খালী পৰি গ'ল। লগতে কিছুমান কেণ্ডিডেট আছে যিসকলে হাই পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছিলে কিন্তু ল' পষ্ট পাইছে, সিহঁতে কৰা নাই। বহুতো এনেও ধৰণৰ আছে যিসকলে গভৰ্ণমেণ্ট জব কৰি আছিলে, হাই পষ্ট কৰিছিলে কিন্তু পুনৰ পষ্ট পাইছে কিন্তু ভাল লগা নাই, এৰি দিছে। তো এনেকুৱাকৈ মানে বহুত পষ্ট আপোনালোকৰ কি হ'ব, মুকলি হ'ব। আৰু মুকলি হ'লে সেই পষ্টসমূহ পুনৰ নিবনুৱা বন্ধুসকলৰ কাৰণে এটা সোণালী সুযোগ পাব যে 2026ত পুনৰ এডিআৰই এক্সাম কোৱালিফাই কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু মই ক'ব বিচাৰিছোঁ তোমালোকৰ কাৰণে কি নাই, এডিআৰই ফাৰ্ষ্ট এক্সাম যোনটো হৈছিলে সেইটোৰ কুৱেশ্যন পেপাৰ আছে, এডিআৰই 2 এক্সামৰ কুৱেশ্যন পেপাৰ আছে। আৰু কি লাগে আপোনালোকৰ, অল্ড কুৱেশ্যন পেপাৰবোৰ এটা এটা এনালাইচিছ কৰক, তাৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিছে আপোনালোকে এটা কি কৰিব, PDF ফৰ্মেটত বা আপোনালোকে কি কৰিব, আপোনালোকে কপি এটা বনাওক, হোৱাইট কপি এটা বনাওক, কপি এটা ধুনীয়াকৈ টপিক ৱাইজ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এনেকুৱা বনাই যাওক। ৱেল কুৱেশ্যন পেপাৰ আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। যদি লাগে আপোনালোকে ইমেইল কৰিবচোন, মই যদি পাওঁ আপোনালোকক দি দিম বাৰু, ঠিক আছে। মোৰ ইমেইল আইডিটো অলমষ্ট আপোনালোকৰ দিয়া আছে, এবাৰ কৈ দিছোঁ, waim@gmail.com। এইটোত আপোনালোকে এতিয়া মেইল কৰিবচোন যদি পাৰে, মই চেষ্টা কৰিম আপোনালোকক দি দিবৰ কাৰণে। কিন্তু বন্ধুসকল বহুতে মানে কি হৈছিলে, অল্ড কুৱেশ্যন পেপাৰৰ ক্ষেত্ৰত মানে আমাৰ গাঁৱৰ অলপ ইণ্টাৰনেট কেপাচিটিটো অলপ শ্ল' হৈ আছে। এইকাৰণে কি হয়, আপোনাৰ মই চেণ্ড কৰিব যাওঁ, ইণ্টাৰনেটৰ কেপাচিটিটো বেয়া হোৱাৰ কাৰণে কিছুমান কেণ্ডিডেটৰ মানে ৰখি যায় PDFবোৰ, যাৰ ফলত মানে যাবই পৰা নাযায়। সেইকাৰণে সেই ৰিজনৰ কাৰণে কিছুমান কেণ্ডিডেটৰ মই আছাম টেটৰ অল্ড কুৱেশ্যন পেপাৰ চেণ্ড কৰিবও পৰা নাই। কিন্তু দুখজনকভাৱে চেষ্টা মই কৰি আছোঁ এইবোৰ ইণ্টাৰনেট কানেকশ্যনটো ভাল কৰিবৰ কাৰণে। গতিকে বন্ধুসকল আপোনালোকে প্ৰিপাৰেশ্যনটো কৰি থাকক। 2026ত জব ল'ম বুলি ভাবিছে যদি, তেন্তে আপোনালোকে চেষ্টা নকৰিলে সফলতা অৰ্জন কৰিব নোৱাৰিব। যিসকলে লাগি আছে 2026ত কোৱালিফাই কৰিম, তেওঁলোকৰ কাৰণে মই শুভেচ্ছা বাণী জ্ঞাপন কৰিছোঁ। তোমালোকে চেষ্টা কৰি থাকা। আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই বিভিন্ন ধৰণৰ এডিআৰই ৰিলেটেড বুক দিয়া আছে, এডিআৰইৰ মষ্ট ইম্পৰ্টেণ্ট কিছুমান বুক দিয়া আছে, সেইবোৰ ফ্লিপকাৰ্টৰ বুক হয়। আপোনালোকে তলত মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব পাৰে, বিভিন্ন বুক আছে, তাত আপোনালোকে গৈ পেলাই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিব পাৰে। আৰু এইবোৰ ভাল বুক বুলি ক'ব পাৰি বন্ধুসকল, এডিআৰই কোৱালিফাইৰ ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি হেল্প হ'ব। মই বুক এতিয়া ছাজেষ্ট এইমাত্ৰ কৰিছোঁ যে আগতে আপোনালোকে বহুতে ক'ব এই নোটছ বনালেই হৈ যাব, নহয়। আপোনালোকে ফাৰ্ষ্টত আপোনালোকে বুক এটা চিৰিয়েলি পেটাৰ্ণ ৱাইজ বুককেইটা লৈ পেলাই পঢ়ক। বুকৰ পিছত আপোনালোকে
ধুনীয়াকৈ বুকটো পঢ়া শেষ হ'লে তাৰপিছত আপোনালোকে নোটছ বনাওক আৰু তাৰপিছত আপোনালোকে কুৱেশ্যন পেপাৰ ছল্ভ কৰি এতিয়াই কুৱেশ্যন পেপাৰ লৈ লাভ নাই আপোনালোকৰ কুৱেশ্যন পেপাৰবোৰ পিছতকৈ ছল্ভ কৰিব ফাৰ্ষ্টত আপোনালোকে থিয়ৰিটিকেল যিবোৰ নলেজ আছে সেইবোৰৰ ওপৰত গুৰুত্ব দিয়ক আৰু এডিআৰই এক্সাম কোৱালিফাইৰ ক্ষেত্ৰত আপোনালোকে থিয়ৰিটিকেল নলেজটো জনাটো অত্যন্ত আৱশ্যক গম পাই চাগে কেনেধৰণৰ কুৱেশ্যন আহে কোনো ঠিক নাই ক'ৰ পৰা কুৱেশ্যন দিব আপোনালোকৰ মানে মূৰৰ ওপৰত দি গুচি যাব কিছুমান কিন্তু কিছুমান ইজিও থাকে হয় গোটেইকেইটা টাফ থাকে এইটোৰ কথা নহয় ইজিও থাকে মিডিয়াম থাকে হাইও থাকে তাত আপোনালোকৰ কুৱেশ্যনৰ পেটাৰ্ণৰো কিছুমান ভাগ আছে বিভিন্ন ইউটিউব চেনেলত বিভিন্ন ধৰণৰ আপোনালোকে কুৱেশ্যন পেপাৰ চলিউশ্যন আছে আপোনালোকে চাব পাৰিব বিভিন্ন উপকৰণ আছে আপোনালোকে এডিআৰই কোৱালিফাই কৰিবৰ কাৰণে আৰু আপোনালোকক মই কৈছোঁ আপোনালোকে অলপ যিমান পাৰে মেথছটো অলপ ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰক কাৰণ CDPত এডিআৰই এক্সামৰ ক্ষেত্ৰত মেথছটো অত্যন্ত জৰুৰী সেইকাৰণে যিমান পাৰে মেথছটো অলপ ভাল কৰিব চেষ্টা কৰক মেথছটো ভাল থাকিলে আপোনালোকৰ জিকে পাৰ্টকেইটা বাকীকেইটা কম পালেও আপোনালোকে চলি যায় গতিকে কাট অফত নামটো ৰাখিম বুলি ভাবিছে বা আপোনালোকে 2026ত এডিআৰই 3.0 কোৱালিফাই কৰিম বুলি ভাবিছে তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰিলে মই বিভিন্ন ধৰণৰ আপডেটবোৰ আপোনালোকক মোৰ চেনেলৰ জৰিয়তে দি দিম ইমানে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম ধন্যবাদ